হেল্ল' এভৰিৱান, ব'লক আজি আমাৰ লগতে ডিব্ৰুগড়লৈ যাওঁ। আজি জগন্নাথ ৰথ যাত্ৰা আছে, সেইবাবে আমিও ডিব্ৰুগড় আহিছোঁ যেতিয়া সোমায়ে যাওঁ। আহিয়ে দেখা পালোঁ অগণন ভক্ত, দেখিছেনে ভক্তৰ ভিৰৰ মাজে মাজে চাকি কেইগছমান লৈ মন্দিৰৰ ভিতৰলৈ বুলি আমি খোজ ল'লোঁ। মন্দিৰৰ ভিতৰত সোমাই আমি পোনপ্ৰথমে আশাৰ বন্তি কেইগছ জ্বলাই ল'লোঁ। জ্বলাই লৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে গোটেই জীৱনটো আমি সুখেৰে পাৰ কৰিব পাৰোঁ। এইফালে আমাৰ নিবাঞ্জীয়ে জনাই নজনাই মন্দিৰৰ টিলিঙাটো বজাই আছে। তাৰপিছত আমি মেইন মন্দিৰ ভাগলৈ বুলি আগবাঢ়িলোঁ। মন্দিৰ ভাগ বৰ্তমান বন্ধ কৰি থোৱা হৈছে। মই আগতে জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰালৈ বুলি আহি পোৱা নাই, সেইবাবে ইমান ভক্ত আগতে কেতিয়াও দেখা নাছিলোঁ। চাওকচোন, সকলোফালে ভক্তই ভক্ত, সকলোৱে কিমান যে মনত আশা লৈ হেঁপাহ লৈ এই মন্দিৰলৈ বুলি আহিছে। আমি শেষত কেইখনমান ফটো তুলি ডিব্ৰুগড় মেইন টাউনলৈ বুলি উভতিলোঁ।